নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগত চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অৱশেষত অনশন ভংগ কৰিলে সোনাম ৱাংচুকে। দুই কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত 26 দিনৰ পিছত অনশন ভংগ কৰিলে বিশিষ্ট সমাজকৰ্মী তথা পৰিৱেশ কৰ্মী সোনাম ৱাংচুকে। অনশন ভংগৰ সময়ত চৰকাৰৰ ওচৰত কি চৰ্ত বা দাবী ৰাখিলে চাওঁ আহক। অৱশেষত অনশন ভংগ কৰিলে সোনাম ৱাংচুকে। অনশন ভংগৰ সময়ত চৰকাৰৰ ওচৰত কি চৰ্ত ৰাখিলে চাওঁ আহক। 26 দিনৰ পিছত অনশন ভংগ বিশিষ্ট সমাজকৰ্মীগৰাকীৰ। শিক্ষাৰ্থীৰ ভৱিষ্যত আৰু দেশৰ শান্তিৰ স্বাৰ্থত অনশন ভংগ কৰি গ্ৰহণ কৰিলে খাদ্য। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী JP নাড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনশন ভংগ সোনাম ৱাংচুকৰ। কেইবাটাও চৰ্তত দুই কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত ভংগ কৰিলে অনশন। সোনাম ৱাংচুকৰ সৈতে দীৰ্ঘ সময় আলোচনাত মিলিত হয় এই মন্ত্ৰীদ্বয়। উল্লেখযোগ্য যে বিগত 28 জুনৰ পৰা দিল্লীৰ যন্তৰ মন্তৰত আৰম্ভ কৰিছিল অনশন। নীট পৰীক্ষাত হোৱা অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল সোনাম ৱাংচুকে। পৰৱৰ্তী খবৰ, আজিও অপৰিৱৰ্তিত উজনি অসমৰ বান পৰিস্থিতি। বানপানীত মৃতকৰ সংখ্যা 50 জনলৈ বৃদ্ধি আৰু এতিয়াও 20% দুৰ্গম বানপীড়িতই লাভ কৰা নাই সাহায্য। এই তথ্য সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰা লোকসকলক জেললৈ প্ৰেৰণ কৰা হ'ব। প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি দেশত প্ৰযোজ্য হ'ব কঠোৰ আইন। এই সন্দৰ্ভত আগন্তুক এসপ্তাহৰ ভিতৰত সংসদত এখন নতুন বিধেয়ক গৃহীত কৰাৰ চেষ্টা চলাব চৰকাৰে। সামাজিক মাধ্যমত এই ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে সংসদত উত্থাপন কৰা হ'ব বিধেয়ক। এই বিধেয়কত থাকিব কঠোৰ শাস্তিৰ ব্যৱস্থা। আগন্তুক এসপ্তাহৰ ভিতৰতে এই সন্দৰ্ভত সংসদত এই বিধেয়কখন গৃহীত কৰাৰ চেষ্টা চলাব চৰকাৰে। দোষীৰ বিৰুদ্ধে সকলো গোচৰ চলিব ফাষ্ট ট্ৰেক আদালতত। এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো বৰ দুখজনক আৰু ইতিমধ্যে দোষীক গ্ৰেপ্তাৰ কৰা হৈছে। মাজনিশা ফেচবুক লাইভ যোগে এই ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, নাগালেণ্ডত নিৰ্মাণ কৰা নদীবান্ধৰ বাবে অসমত হৈছে বানপানী। অসমৰ বানপানীক লৈ আভুৱা ফুৰিছে চৰকাৰে। নাগালেণ্ডত হোৱা নাই কোনো ডাৱৰ বিস্ফোৰণ। নাগালেণ্ডত ডাৱৰ বিস্ফোৰণৰ কথা নস্যাৎ খোদ চৰকাৰী বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ বিধ্বংসী বানক লৈ আভুৱা ফুৰিছে ৰাজ্য চৰকাৰে। নাগালেণ্ডত হোৱা নাই কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা। ডাৱৰ বিস্ফোৰণৰ বাবে অসমত হোৱা নাই বানপানী। নাগালেণ্ডত নিৰ্মাণৰত নদীবান্ধৰ বাবেহে অসমত হৈছে বানপানী। নাগালেণ্ড আৰু অসমত ডাৱৰ বিস্ফোৰণৰ দাবীক নস্যাৎ চৰকাৰী বতৰ বিজ্ঞান কেন্দ্ৰৰ। ডাৱৰ বিস্ফোৰণৰ বাবে অসমত বিধ্বংসী বানৰ সৃষ্টি হোৱা বুলি কৰা দাবী কৰি নাকচ IMDৰ। নাগালেণ্ডত পূৰ্বতকৈ সৰ্বাধিক বৰষুণ হৈছে যদিও ই ডাৱৰ বিস্ফোৰণৰ ভিতৰত নপৰে বুলি স্পষ্ট কৰি দিছে IMDৰ বিষয়াই। আৰু লগতে গুৱাহাটীস্থিত বতৰ বিজ্ঞান কেন্দ্ৰয়ো বৰ্তমানলৈকে ক'তো ডাৱৰ বিস্ফোৰণ হোৱা নাই বুলি কৰিছে সদৰি। আজিৰ দি আছাম ট্ৰিবিউন কাকতত প্ৰকাশ পাইছে এই গুৰুত্বপূৰ্ণ বাতৰি। ইফালে নাগালেণ্ডত দিখৌ নৈৰ ওপৰত নিৰ্মাণৰত নদীবান্ধৰ বাবে উজনি অসমত বানপানী হোৱাৰ দাবী জনতাৰ। ধাৰাসাৰ বৰষুণৰ বাবে নিৰ্মীয়মান নদীবান্ধৰ দেৱাল ভঙাৰ বাবে অসমত বানপানীৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰিছে জনতাই। আৰু অসমৰ ৰাইজ অৱগত নোহোৱাকৈ কেনেকৈ নাগালেণ্ডে নদীবান্ধ নিৰ্মাণ কৰিব পাৰিলে তাক লৈ এতিয়া উত্থাপন হৈছে প্ৰশ্ন। পৰৱৰ্তী খবৰ, পুনৰ 2 কোটি পকী ঘৰ দিব চৰকাৰে। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকলৈ ভাল খবৰ। পুনৰ প্ৰকাশ পালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী পকী ঘৰৰ তালিকা। এই তালিকাত আপোনাৰ নাম আছেনে নাই এতিয়াই পৰীক্ষা কৰক।
পিএম আৱাস যোজনাৰ অধীনত পুনৰ 2 কোটি লোকে পাব চৰকাৰী গৃহ। হিতাধিকাৰীৰ নতুন তালিকা ইতিমধ্যে প্ৰকাশ পাইছে। এই তালিকাত আপোনাৰ নাম আছেনে নাই এতিয়াই পৰীক্ষা কৰক। কাৰ্যালয়লৈ নোযোৱাকৈ ঘৰতে বহি মোবাইলতে পৰীক্ষা কৰিব পাৰিব এই লিষ্টত আপোনাৰ নাম আছেনে নাই। তাৰ বাবে আপুনি প্ৰথমতে চৰকাৰী অফিচিয়েল ৱেবছাইট pmayg.dord.gov.in এই ৱেবছাইটত ভিজিট কৰিব লাগিব। তাৰপিছত এই ৱেবছাইটৰ আৱাজ ছফ্ট মেনুৰ ৰিপৰ্টছ বিকল্পত ক্লিক কৰি চাব পাৰিব তালিকা। নিজৰ ৰাজ্য, জিলা, ব্লক আৰু পঞ্চায়তৰ নাম বাছনি কৰি ডাউনলোড কৰক তালিকাখন আৰু পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰি পোনপটীয়াকৈ চাব পাৰিব নিজৰ স্থিতি। এই আঁচনিৰ অধীনত নতুনকৈ ঘৰ লাভ কৰিবলগীয়া যোগ্য লোকৰ নাম এই লিষ্টত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই সমগ্ৰ অনলাইন প্ৰক্ৰিয়াটো সম্পূৰ্ণ বিনামূলীয়া আৰু সহজ। আৰু লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ধন বিচৰা প্ৰবঞ্চক চক্ৰৰ পৰা সতৰ্ক থকাৰ আহ্বান চৰকাৰৰ। আপুনি কাকো 1 টকাও ধন দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। পৰৱৰ্তী খবৰ, বিজেপি চৰকাৰৰ বিৰুদ্ধে কক্ৰজ জনতা পাৰ্টিৰ সৈতে এইবাৰ প্ৰতিবাদত নামিল মন্ত্ৰী কেশৱ মহন্তৰ কন্যা। প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে দিলে শ্লোগান। শিক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত বৃহস্পতিবাৰে গুৱাহাটীৰ চচলত অনুষ্ঠিত হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰে মন্ত্ৰী কেশৱ মহন্তৰ কন্যা দিবিচা মহন্তই। মন্ত্ৰী কন্যাই প্ৰতিবাদত অংশগ্ৰহণ কৰা বিষয়টোৱে এতিয়া ৰাজ্যজুৰি ব্যাপক চৰ্চা লাভ কৰিছে। উল্লেখযোগ্য যে কক্ৰজ জনতা পাৰ্টিৰ সমৰ্থনত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত দিবিচা মহন্তক আন প্ৰতিবাদকাৰীসকলৰ সৈতে বহি হাতত প্লে কাৰ্ড লৈ শ্লোগান দিয়া দেখা যায়। প্ৰতিবাদস্থলীৰ একাধিক ফটো আৰু ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সামাজিক মাধ্যমত প্ৰচাৰিত কেইবাটাও ভিডিঅ'ত দিবিচা মহন্তক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে শ্লোগান দিয়া দেখা গৈছিল। এই ভিডিঅ'সমূহক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে দিবিচা মহন্ত ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ কন্যা হোৱাৰ বাবে তেওঁৰ এই উপস্থিতিয়ে বিশেষ গুৰুত্ব লাভ কৰিছে। সাহসীয় মিত্ৰজোঁটৰ এজন জ্যেষ্ঠ মন্ত্ৰীৰ কন্যাক চৰকাৰ বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰা ঘটনাক এতিয়া বহুতে ব্যতিক্ৰমী বুলি অভিহিত কৰিছে। পৰৱৰ্তী খবৰ, ৰাজ্যত বৰ্তমান কিমান আছে হিন্দু বিদেশী? এই সন্দৰ্ভত অসম বিধানসভাত প্ৰশ্ন উত্থাপন কৰিছিল বিধায়ক অখিল গগৈয়ে আৰু অখিল গগৈৰ প্ৰশ্নত এই সন্দৰ্ভত বিধানসভাত উত্তৰ দিলে অসম চৰকাৰে। চাওঁ আহক বৰ্তমান অসমত কিমান আছে হিন্দু বিদেশী। ৰাজ্যত কিমান আছে বৰ্তমান হিন্দু বিদেশী? চলিত বৰ্ষৰ 31 মেলৈকে 1,72,673 জন বিদেশী চিনাক্ত কৰা হৈছে অসমত আৰু ইয়াৰে 61,189 জনেই হিন্দু আৰু 1,11,414 জন মুছলমান, 70 জন খ্ৰীষ্টান তথা আন ধৰ্মৰ লোক। বিধানসভাত এই কথা সদৰি কৰে মন্ত্ৰী অতুল বৰাই। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ প্ৰশ্নত এই উত্তৰ অসম চৰকাৰৰ। উল্লেখযোগ্য যে 2021 চনৰ পৰা এই পৰ্যন্ত মাত্ৰ 117 জন বিদেশীকহে ৰাজ্যৰ পৰা কৰা হৈছে বহিষ্কাৰ আৰু 1985 চনৰ পৰা এই পৰ্যন্ত 12,000 বিদেশীৰ নামহে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে। বিধানসভাত এই তথ্য জনাইছে অসম চৰকাৰে। পৰৱৰ্তী খবৰ, ক্ষমা খোজক প্ৰধানমন্ত্ৰী মোদীয়ে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বিশেষ আহ্বান কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে কয় যে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক অপসাৰণ কৰক কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা আৰু লগতে শান্তিপূৰ্ণ আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে যি আৰক্ষীয়ে ছাত্ৰ ছাত্ৰীক আক্ষৰিকভাৱে প্ৰহাৰ কৰিছিল সেই আৰক্ষীক শাস্তি প্ৰদান কৰি দেশৰ ছাত্ৰ সমাজৰ ওচৰত ক্ষমা খোজক প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীলৈ এই আহ্বান ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ, বিধানসভাত অখিল গগৈয়ে কৰা প্ৰতিবাদৰ দৃশ্য ৰাজহুৱা কৰাৰ নিৰ্দেশ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ। বিধানসভাৰ প্ৰধান সচিবক এই সন্দৰ্ভত নিৰ্দেশ দিছে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে।
বিধানসভাৰ ভিতৰত চকী মেজত উঠি প্ৰতিবাদ কৰিছিল অখিল গগৈয়ে আৰু বিধানসভাত এনেদৰে প্ৰতিবাদ কৰাৰ নজিৰ নাই বুলি মন্তব্য অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ। পৰৱৰ্তী খবৰ, যোৰহাটত বানপানী, ইপিনে আমেৰিকাত ব্যস্ত বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী। শিক্ষানগৰী যোৰহাট এতিয়া পানীৰ তলত আৰু এই বিপদৰ সময়ত আমেৰিকাত ব্যস্ত স্থানীয় বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী। শিক্ষানগৰী যোৰহাট এতিয়া পানীৰ তলত, ঘৰ দুৱাৰ সকলো হেৰুৱাই এতিয়া দিশহাৰা হৈছে ৰাইজ। এতিয়াও 3খন জিলাক্ৰমে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটত বহু লোক সন্ধানহীন হৈ আছে। চৰকাৰী বেচৰকাৰী সকলো ব্যক্তি প্ৰতিষ্ঠানে এই বিপদৰ সময়ত যিমান পাৰে সহায় কৰিবলৈ চেষ্টা কৰিছে, কিন্তু এই দুৰ্যোগৰ সময়ত যোৰহাটত নাই বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী। বানপানীত পকবকাই থকা ৰাইজৰ ফালে কোনো ভ্ৰক্ষেপে যেন নাই বিধায়কগৰাকীৰ। কিছুদিনৰ পূৰ্বে বিদেশ ভ্ৰমণলৈ যোৱা বিজেপিৰ বিধায়কগৰাকী এনে দুৰ্যোগৰ খবৰ পায়ো উভতি অহা নাই সমষ্টিলৈ। বৰঞ্চ বিদেশ তথা আমেৰিকাতে পৰিয়ালৰ সৈতে সময় কটাইছে বিধায়কগৰাকীয়ে। প্ৰাপ্ত খবৰ অনুসৰি বিধানসভাৰ অধ্যক্ষৰ অনুমতি লৈ পৰিয়ালৰ সৈতে বিদেশত সময় অতিবাহিত কৰিছে বিধায়কগৰাকীয়ে। যথেষ্ট ভদ্ৰলোক বুলি সকলোৱে সমীহ কৰা বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ এনে কৰ্মকাণ্ডক লৈ এতিয়া কেৱল ৰাইজৰ মাজতে নহয়, দলৰ মজিয়াতে প্ৰশ্নৰ অৱতাৰণা হৈছে। বিধায়কগৰাকীৰ এনে কামক লৈ জবাবদিহি হৈছে চৰকাৰো। সামাজিক মাধ্যমতো তীব্ৰ প্ৰতিক্ৰিয়া হৈছে এই বিষয়টোক লৈ। বানপানীৰ পূৰ্বে আমেৰিকালৈ গৈছিল যদিও এই দুৰ্যোগৰ খবৰ পায়ো কিয় উভতি অহা নাই সেই প্ৰশ্ন কৰিছে এতিয়া সকলোৱে।